Maklim jong lion tam cha king. Are jong ma. Promise you can hold on to, but soon you see just যে যেতিয়া আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু NSNIM বিলাকে যিটো ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট চাইন কৰিছিলে 3 আগষ্ট 2015 যেতিয়া আমাৰ টিচিএল মানুহবিলাকৰ স্পেচিয়েলি আমি ড্ৰাগ চালান পিপলছ ফ্ৰম আমি টাইম টু টাইম লগ কৰি থাকে কথা পাতি থাকে একটা বেছি মানে আশা আছিলে হোপ আছিলে সোনকালে হ'ব নেকি বুলি তাৰ পাছতে 2 বছৰ পাছতে আকৌ এগ্ৰিড পজিশ্যন NNP পৰা আকৌ চাইন কৰা পাছত আৰু বেছি হোপ আছিলে সোনকালে হ'ব আৰু আমাৰ টিচিএল যিটো ডিপ্ৰাইভেশ্যন আছে এইবিলাক ডেভেলপ হ'ব এইটোৱে একটা আশা আছিলে এতিয়া লাষ্ট 10 years পাছ হৈ গ'ল এতিয়ালৈকে একো হ'ব পৰা নাই হ'লে আমাৰবিলাক এটা আশা আছে কিন্তু এইটো মুভমেণ্ট হোৱা আগতে এগ্ৰিড পজিশ্যন আৰু ফ্ৰেমৱৰ্ক চাইন হোৱা আগতে আমাৰ ড্ৰাগ চালান লোডিং যিটো ডিষ্ট্ৰিক্ট নকটে বাঞ্চু টাংচা টুচা অলচিংপু আমাৰবিলাকৰ একটা সপোন আছিলে আমাৰ ফৰ্মাৰ মিনিষ্টাৰ MLA বিলাকে একটা পাটকাই অটমা ডিষ্ট্ৰিক্ট কাউন্সিল বুলি ডিমাণ্ড কমিটি ফৰ্ম হৈছিলে 2004 তাৰ পাছতে মই 2015 পৰা 2017 লৈকে মই একটা ডিমাণ্ড কমিটি চেয়াৰমেন হিচাপে আছিলোঁ তেতিয়া আমি বহুত দৌৰভাগ কৰিলোঁ দিল্লীত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰীৰ লগত লগ পালোঁ তাৰপিছত যেতিয়া ফ্ৰেমৱৰ্ক চাইন কৰিলে তেতিয়া আমাৰ যিটো ডিমাণ্ড আছে তাৰে ইন্দু নাকা পিছ টক তাতে কমাই দিলে তেতিয়া আমাৰ মুভমেণ্টটো আকৌ এইটো ৰখি গ'ল এইটো কাৰণে আজি যিটো আমাৰ CBO কমিউনিটি বেছ অৰ্গেনাইজেশ্যন হওক চিভিল ছ'চাইটি হওক NGO হওক আমাৰ অৰ্গেনাইজেশ্যন লিডাৰ হওক আমাৰ পাব্লিক লিডাৰ আমাৰ যিমানটো একটা এম্বিশ্যনটো চবটো একেটাই আছে আমাৰ ডেভেলপমেণ্ট লাগে টিচিএল ডিষ্ট্ৰিক্ট ড্ৰাগ চালান লোডিংটো বহুত বেকৱাৰ্ড ৱেষ্ট অফ অৰুণাচলৰ পৰা কাৰণ যেতিয়া SSB এইটো ষ্টেট গভৰ্ণমেণ্টে লাগু হোৱা কৰে যে নেকি এইটো ষ্টাফ চিলেকশ্যন বৰ্ড কয় এইটো সময়তে গ্ৰেড 4-5 পিয়ন চকীদাৰ
এইটো আমাৰ ইলেক্টেড মেম্বাৰ PRA মেম্বাৰ লগত থাকিব MLA লগত থাকিব DC লগত থাকিব ইহঁতে নিজৰ মানুহবিলাক কনষ্টিটুৱেঞ্চি ৱাইজ এপইণ্টমেণ্ট কৰা হৈছিলে কিন্তু আজিৰ দিনত চাইছোঁ ষ্টাফ চিলেকশ্যন বৰ্ড হোৱাৰ পাছতে এইটো চেণ্ট্ৰেলাইজ ইটানগৰৰ পৰা এইটো ৰিক্ৰুটমেণ্ট কৰে এইটো কাৰণে আমাৰ এতিয়া পিয়ন চকীদাৰ পষ্ট পাবলৈকে ৰাস্তা কাটক হৈ গ'ল এইটো কাৰণে আমাৰ একটা ৰাস্তা আছে হব আছে এইটো মানে যিটো এক্টিভ পজিশ্যন চাইন কৰিছে ফ্ৰেমৱৰ্ক চাইন কৰিছে কিন্তু এতিয়া এইটো ক'ব নোৱাৰে আনচাৰ্টেনিটি কেতিয়া হ'ব কিমান বছৰ লাগিব 10 বছৰটো ৰখিলোঁ কিন্তু আমাৰ এতিয়া বেছি চিন্তা আছে চবৰা হোৱা টাইম পৰাহে লাগি থকা হয় ডেকা ল'ৰা হোৱা টাইম হ'লে মই এতিয়া বুঢ়া হৈ গৈছে যেতিয়া এছেম্বলি টিভি পাছ কৰিছে অৰুণাচল গভৰ্ণমেণ্টে ইয়াৰ পৰা ফৰৱাৰ্ড কৰিছে কৈছে এইটো টাইমতে কৈছে এইটো 6 শিডিউলতে নাই কি অৰুণাচল গভৰ্ণমেণ্টৰ টেকন'ক্ৰেট ব্যুৰ'ক্ৰেটছ পলিটিচিয়ানবিলাক নলেজটো এইটো নাই আছিলে নেকি যে এইটো বস্তুটো আগত পঠালেতো নহ'ব এইটো বস্তুটো বুজা নাই আছিলে নেকি এইটো কুৱেশ্যনটো আমি কৰা নাই কিন্তু ইন দ্য মিন টাইম আমার একটা নাগা ইন্দু নাগা টপ সলিউশন একটা নকিং এটার আহি আছে আহা টাইমতে আমার বেশি খুশি জলদি হয়ে যাব যদি RATCL হব এনেকা কোৱা টাইমতে হব ভাল আছে কেলে কি আমাৰ ইয়াতে আনএমপ্লয়মেণ্ট প্ৰব্লেম বেছি আছে যিটো তিৰাপ চাংলাং লংডিঙত অলপ চলপ পঢ়ি কিনি আছে এইটো মানুহ এতিয়া চাকৰি পোৱা নাই কেলে দুসৰা মানুহ ভৰ্তি হৈ গ'ল আমাৰ মানুহটো জাগা নাই যদি RATC হয় তেতিয়াহ'লেতো সেল্ফ ৰিলায়েন্স হ'ব সেল্ফ ডিপেণ্ডেণ্ট হ'ব ইয়াতে অটোনমাস কাউন্সিল মেম্বাৰবিলাক হ'ব এইটো চিফ কাউন্সিলাৰ হ'ব হেডকোৱাৰ্টাৰ হ'ব ডেভেলপমেণ্ট হ'ব এনেকুৱা একটা সপনা একটা ড্ৰিম আহিছে হ'লে এইটো এতিয়া আৰু দৌৰতে গুচি গৈ আছে বেছি লম্বা হৈ আছে এইটো কাৰণে আমি অন বিহাফ অফ লংডিং তিৰাপ চাংলাং মই এইটোৱে মেছেজ দিবলৈ বিচাৰিছে যিমান বি ফেকশ্যন আছে যিমান বি মানে আমি নাগা আৰ্মি ফেকশ্যন আছে নাগা কজ কাৰণে লৰি আছে এইটো ইউনাইট হৈ কিনে ডিচিশ্যন সলিউশ্যনটো জলদি আনিলে ভাল কেলে দুনিয়াটো আগফালে বেছি গৈ আছে আমিতো বেক চাইডে গৈ আছে এইটো কাৰণে যিমান পাৰে জলদি সলিউশ্যনটো পাব্লিক কাৰণে পাব্লিক দুখ চাই পিনি সলিউশ্যনটো ইমিডিয়েট হ'লেতো বেছি ভাল আছে কৈ কিনে আমি এইটো আমাৰ TCL পিপল ফ্ৰম বিহাফতে আমি কৈ আছে এইটো কথাটো আজি যিমান ইয়াতে অটো ক্লিয়াৰেন্সাৰ কিলনচাৰ্ছ আছে এইটো কেনেকুৱা কাম কৰিলে হ'ব কি কৰিলে হ'ব সেইটো আৰু দুসৰা ফেকশ্যন বি ধৰক আজি জাষ্ট থ্ৰু দ্য মিডিয়া এইটো মেছেজটো আমি দিবলৈ বিচাৰিছে कि जल्दी ने सॉल्यूशन हिंदू नागा सॉल्यूशन तो होले बेसी ভাল আছে लगा पीछे साइड पर पলাই যায় তো আহিলে বি আই ঘর তো নাই তো that is because of our lack of understanding on the issue firstly and also at the same time the approach of the NSF or the Naga National Workers were also to a certain extent I would say wrong and moreover today our Naga society is so much fragmented we have so many NSCM and as well as NNC to kunto wala hai hosa ase kunto wala hai bisa ase na public to definitely confuse hobole to right ase to de hoile pe itu confusion to dur ami khan pura dur kuri na loise bole if we fail to realize and understand and you know thik kunto ase itu na bujise bole to ami khan to hote enaka confusion te thaki jabole hoise to so it is very important for us itu confusion to dur hobo lage that will make your habit and your habit will become your character apni laga habit to apni laga character hoy jabo aru your character will decide your future your destiny itu nimite ami kan we have to think ami kan bhabibo lagibo bhabi kena kaam koribo lagibo wait for today
wait for tomorrow, why not today? Kali nimide ki rukhi ase, aji hole bhi kone lobe na. To Mahatma Gandhi to iman tak bhi naga manu ke koi kena thakise to. Itu pura ahi kena 14 August 1947 te, one day ahead of Indian independence, naga manu pura flag tani kena amakhan to independent hoise koi kena UN te bhi telegram pothaise to aji kali email thaka na itu time te telegram pothaise. UN pura bhi itu recognize kori kena itu naga manu logote itu mail itu telegram to paise de koi kena itu recognition bhi acknowledgement bhi pathaise to na. Hole bhi India 1947 independent paise itu pichete hole to India pra ko independent declare kori dia to recognize kori dia. Recognize nokora nimide he 1951 te aru plebiscite conduct korse no hobo amakhan to naga manu sob manu kote manjur ase tate hobo moi laga kotha noy tai laga kotha noy kun laga kotha noy. आज जो है आपका पहला या जब से आपका ऑर्गेनाइजेशन जब से सीज फायर एग्रीमेंट किया है इंडिया गवर्नमेंट के साथ में, तब से पब्लिक गैदरिंग जो है अब देखा नहीं है। तो आज एडवांस क्रिसमस और चर्च का इनॉग्रेशन के तौर पे आप भी आए हैं सर। हम यहाँ का जो पब्लिक का जो सेंटीमेंट है उससे जानने के लिए कोशिश करेंगे सर। तो यहाँ में जब आप लोगों का जो एग्रीमेंट हुआ है सीज फायर को लेके सर, और जो एग्रीमेंट इंडिया गवर्नमेंट के साथ में पीस टॉक जो किया है उसका क्या अपडेट है उसको जानने के चाहेंगे सर। Thank you for having me in your show. हमने भारत सरकार के साथ 2015 में सीज फायर साइन किया है, और सीज फायर हम तभी करते हैं जब कुछ इश्यूज होता है। तो भारत सरकार को ये पता है कि यहाँ पे तिराप चंगलांग लोंगडिंग में भी नागा लोग रहते हैं और यहाँ पर भी समस्या है, और उस समस्या को समाधान करने के लिए हमने भारत सरकार के साथ सीज फायर किया। और उसके बाद हमें 2017 को भारत सरकार की तरफ से निमंत्रण मिला पीस टॉक करने के लिए, और उसके अंतर्गत by 2017 we have signed an agreement with the government of India, and thereafter the peace negotiations started. And more or less we have already issues on almost all the points. We have almost touched all the points and how to resolve the long pending Indo-Naga issue. So in the last so many years, many people have died, many sacrifices has been made. Many people have been either tortured, killed, maimed. So we felt, and I believe that the government of India also felt the necessity to resolve the issue, and that is the reason why we entered into a ceasefire, and thereafter we begin the negotiation. And yes, although we have touched on all the points and all the key issues has been discussed, but there are certain points where the loose ends are yet to be tied, and therefore since there is one issue, one Naga political issue, and therefore there should be only one solution. That is what government of India is saying, and at the same time we also feel that there can be only one solution. There cannot be two solutions for one problem, and that is where we are stuck, and that is where we are actually asking the all the Naga people, the civil society organizations, and all the Naga tribes to come together so that in unison we can arrive at a solution. And until and unless if there is a solution, this peace will always evade us. So for peace, we need, for peace and development, we need to arrive at a solution. And I'm hopeful, and we are looking forward. We are also, in fact, we are also working very hard towards that end. In fact, with the involvement of the Naga civil society groups, with the involvement of the so many, Naga tribal hosts from all across the Naga area, including from Manipur, as well as from Arunachal, also from Assam, and undoubtedly from Nagaland. All the civil society, along with the Forum for Naga Reconciliation, we have been meeting time and again continuously, and we are working hard to arrive into a
to bring a unity among the Naga groups, so that we all can together reach out to the government of India and then resolve the matter once and for all. Thank you. सर ये रहा जो जनरल जो जब TCL में देखता है तो उसमें भी थोड़ा सा समस्या जो है देखने को मिलता है। कहीं ना कहीं आपका ऑर्गेनाइजेशन या इंडिया गवर्नमेंट की तरफ से भी पब्लिक को कभी कभी थोड़ा सा तकलीफ जो है मिलता है सर। तो आप लोग क्या इनिशिएटिव लेंगे कि TCL में पीस लाने के लिए सर? देखिए, that is actually because of the lack of understanding. Somewhere there is a misunderstanding. Okay, Naga issue is not a law and order issue. One thing we have to be very clear: Indo-Naga issue is a political issue, and government of India has agreed that it has to be resolved politically and not militarily. Okay, unfortunately, because of some reason, I there could be many reasons, but our people in Tirap, Changlang, Longding, for certain reason, I think they have not been able to come out of the to understand the Naga issue properly, and which is why at times what happened, people take advantage of that. और अगर यहाँ पे कुछ वैसा घटना घटती है तो I think had the people been aware and had the people understood that this is actually a political issue, and since we are negotiating at the political level with the government of India to resolve it, I think this kind of issues would not have had arise. But unfortunately, it is basically, I think, we cannot simply blame the security forces also. Even the public has to be blamed for that, because there is a lack of understanding in the, understanding of the people as far as the Indo-Naga political issue is concerned. So, kabhi kabar ye ho jata hai, but it is, all I would say is that misunderstanding. Eats, the fastest online food delivery service of Arunachal. Download the app